देही आगबढ़ाइसे लोटस मैट जेल SPF 50। ये क्रीम नहीं, इनोवेटिव लाइटवेट जेल है जो इजीली एब्जॉर्ब हो जाए। स्मॉल म्यूचुअल फंड सही है। आइडिया 4G स्नैपडील अनबॉक्स फैशन अनबॉक्स जिंदगी मैन फोर्स कॉन्डम और इंडिका इजी हेयर कलर। এনেকুৱা কিবা এটা হ'ব বুলি মই আগৰ পৰাই জানিছিলো, কিন্তু তুমি আৰু তোমাৰ মায়ে মোৰ কথাত তো গুৰুত্বই নিদিয়া। তোমাৰ কথাত গুৰুত্ব দিলুৱে যেনিবা, আমিনো কি কৰিব লাগিছিল বা আমি কৰিবনো কি পাৰিলোহেঁতেন? টকা পইচাখিনি এটলিষ্ট তোমাৰ আৰু মোৰ নামত ট্ৰান্সফাৰ কৰিব পাৰিলাহেঁতেন। ও মিতা, এইটো কথা তুমিও জানা যে টকাখিনি আমাৰ নামত ট্ৰান্সফাৰ কৰাটো ইমান সহজ নাছিল। পঢ়াহেঁতেন মই নকৰো নে? ওফো, কেনেকৈ পাৰি সেইটোত যদি মাথা মাৰিলাহেঁতেন আজিলৈকে হৈ গ'লহেঁতেন, কিন্তু তুমি আৰু তোমাৰ মায়ে য'ত মাথা মাৰিব নালাগে তাতহে বেছি মাথা মাৰা। আমি ক'ত বেছি মাথা মাৰিলো? তোমাৰ মায়ে হাতলৈ অহা টকাখিনি কেনেকৈ ক'ত খৰচ কৰিব পাৰি সেইটোলৈ মাথা মাৰি নাথাকে জানো? মিতা, মই কাইলৈ এবাৰ আমাৰ ঘৰৰ পৰা আহোঁ নেকি? ঘৰৰ পৰা মানে? আমাৰ পুৰণি ঘৰৰ কথা কৈছোঁ। আইতাক এবাৰ লগ কৰি আহোঁ। আইতাৰ লগত থাকি ভাল লাগে। মই এইটো মিন কৰা নাই যে তোমাৰ লগত থাকি বেয়া লাগে। আইতা, আইতা ৰুমত আছানে? কোন? বৰ্ণিল? হয় মই। কেনে আছা আইতা? আছো দে। তই কেতিয়া আহিলি? সেই জাষ্ট আহিলোঁ, আহি চিধা তোমাৰ ৰুমত। কি কৰি আছা আইতা? কিনো কৰিবি আৰু, মোৰতো তেনেকৈ একো কাম নাই। ৰুমৰ ভিতৰতে খোৱা বোৱা সকলো, আৰু মাজে মাজে এই দুই এখন কিতাপ পঢ়ো, সেয়াই মোৰ কাম। তুমি ৰুমৰ ভিতৰত কিয় সোমাই থাকা আইতা? কোৱা না আইতা, তুমি ৰুমৰ পৰা নোলোৱা নেকি? মোৰ তেনেকৈ ওলাবলৈ ঠাইও নাই নহয়, আৰু বৰকে ৰুমৰ পৰা ওলাই সোমাই ফুৰিলে অনুপমাই ভাল নাপায়। ব'লা মোৰ লগত ব'লা। ক'লৈ? তোমাক অলপ বাহিৰৰ পৰা লৈ আহোঁগৈ। ব'লা আইতা। নালাগে নেকি? মই বাহিৰলৈ ওলাই গ'লে অনুপমাই বেয়া পাব। সেই কিয় বেয়া পাব? মই আছোঁ নহয়। নেলাগে দে, অনুৱে বেয়া পোৱা কাম কৰিবলৈ মোৰ ভয় লাগে। অ' তুমি বাৰু নিজৰ ঘৰখনতে কাৰোবালৈ ভয় কৰিব লাগেনে? ব'লা আইতা, মই চাম নহয় পেহী আইতাই কি কয়। ব'লা আহা। উহ ৰাম, ৰহ। মামি, আপুনি ক'লৈ যায়? মানে মই যাব খোজা নাই, ইহে মোক অকণমান উলিয়াই নিব খুজিছে। কোন হয়? ঐ, who are you? তই ইয়াক চিনি পোৱা নাই নহয়? ই বৰ্ণিল, আমাৰ ৰাজৰ ল'ৰা বৰ্ণিল। আপুনি চাগে জেকি খুৰা? ই জেকি। তই ইয়াক লগ পোৱাই নাই নহয়? মা আৰু আইতাৰ মুখত আপোনাৰ কথা বৰকে শুনিছোঁ। নমস্কাৰ। মামী কেনেকৈ কিয় বাহিৰলৈ নিব বিচাৰিছিল? আইতা সদায় ৰুমৰ ভিতৰতে থাকে, সেইকাৰণে ভাবিলোঁ আজি আৰু বাহিৰত লৈ যাওঁ। ডক্টৰে মামীক ৰুমৰ পৰা বাহিৰ হ'বলৈ মানা কৰিছে। ডাক্তৰে মানা কৰিছে? বাট ৱাই? মামী অসুস্থ। মামীৰ যিটো বেমাৰ হৈছে, এনেকৈ বাহিৰলৈ যোৱাটো বিপদজনকো হ'ব পাৰে। জেকি, মোৰ কি বেমাৰ হৈছে? আহা মামী, আপোনাৰ কি হৈছে আপোনাৰ জনা দৰকাৰ নাই নহয়। আমিতো আপোনাৰ চিকিৎসা কৰিয়ে আছোঁ। এনেকৈ যাৰে তাৰে লগত ৰুমৰ পৰা বাহিৰ যাব নালাগে। যাৰে তাৰে লগত নহয় খুৰা, আইতাক মই ওলাই নিব খুজিছোঁ। ইমান বছৰে মামীক কেনেকৈ ৰাখিছোঁ এইটো আমি জানো। কোনোবা হঠাৎ এদিনৰ বাবে আহি মামী কেনেকৈ বাহিৰত ফুৰাবলৈ নি আপোন হোৱাৰ চেষ্টা কৰিব নালাগে।
মামীৰ ৰিক্স আমাৰ ওপৰত গতিকে মামীক বাহিৰলৈ নিব নালাগে একো নহয় দে জেকি ই মন কৰিছে যেতিয়া নো মামী তৰ্ক নকৰিবা এইখন ঘৰত মই যি কওঁ সেইটোহে হ'ব লাগিব ৰুমতে থাকা মই কৈছিলো নহয় তোক মই ওলাই গ'লে ইহঁতে বেয়া পায় আপোনাক ইমান বিৰুদ্ধাচৰণ কৰা মানুহজনৰ বাবেও আপুনি ইমান ভালকৈ ভাবিব পাৰিলে আচলতে মোৰ আপোনাক বুজোতে বহুত দেৰি হৈ গ'ল বাইদেউ বাৰু কওকচোন আপোনাৰনো আজি মোলৈ কি মনত পৰিল ৰ'ব দীপাক আপোনাৰ বাবে চেনি নথকা চাহ একাপ বনাবলৈ কওঁ নালাগে বাইদেউ নালাগে দিয়ক আপুনিতো চাগে দীপাৰ হাতেৰে চাহ নাখাব নহয়নে বাইদেউ পুৰণা কথাবোৰ পাহৰি যাব নোৱাৰিনে সেইবোৰ কথানো আৰু ধৰি থাকি কি লাভ একো নাই ভূঞাদা আগতেও কাৰো লাভ নাছিল আৰু এতিয়াও কাৰো লাভ নহয় বাইদেউ আপুনি বৰ বহল অন্তৰৰ মানুহ আপোনাক ইমান বিৰুদ্ধাচৰণ কৰা মানুহজনৰ বাবেও আপুনি ইমান ভালকৈ ভাবিব পাৰিলে আচলতে মোৰ আপোনাক বুজোতে বহুত দেৰি হৈ গ'ল বাইদেউ মোক ক্ষমা কৰিব বাইদেউ নাপায় ভূঞাদা এইবোৰ কৰিব নাপায় আপোনাৰ ওপৰত মোৰ কোনো বেয়া ভাৱ নাই বাৰু কওকচোন আপুনি আহিছিল কিয় সৰু ছোৱালীজনীৰ বিয়া পাতিছো তাকে নিমন্ত্ৰণ দিবলৈ আহিছো নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি বিয়াখনত যদি যায় তেতিয়াহ'লে ভাবিম যে আপুনি মোৰ সকলোবোৰ দুখ মাৰ্জনা কৰিছে বিয়াখন অহা মাহৰ 4 তাৰিখে বাইদেউ যাম কিয় নাযাম বৰ্ণিলকো লগত লৈ যাম বৰ্ণিল বাবা আহিছে নেকি ক'ত আছে সি ঘৰতে আছেনে সি আইতাকৰ ঘৰলৈ গ'ল তাক এবাৰ দেখা কৰিব পৰা হ'লে বৰ ভাল লাগিলেহেঁতেন পাব তাক লগ পাব বিয়াতেই লগ পাব বাইদেউ বিয়ালে যদি আপুনি যায় দীপাকো লৈ যাব যাব আপুনি মতা বুলি মই কম মই আহোঁ দিয়ক বাইদেউ সদায় আহিম বুলি ভাবি আপোনাৰ ওচৰলৈ সাহসেই গোটাব নোৱাৰো আজি আহি মনটো কিবা পাতল লাগি গৈছে আহোঁ তই যে আজি ঘৰলৈ নগলি মাৰে একো নকয়তো মই যে ইয়াত থাকিম মাক জনাই আহিছো মাৰে থাকিবলৈ কৈছেনে বৰ্ণিল তই যে মোৰ ওচৰলৈ আহ মাৰে তোক আহিবলৈ দিয়ে নে তই নিজে জোৰ কৰি আহ আচ্ছা আইতা তুমি এটা কথা কোৱাচোন মা আৰু তোমাৰ মাজত বাৰু কিবা ডিফাৰেন্স আছে নেকি তোমালোকে কোনো কাৰো কথা খোলাখুলিকে নোকোৱা মায়ে তোমাৰ কথা স্পষ্টকে নকয় তুমি মাৰ কথা স্পষ্টকে নোকোৱা কোৱা না আইতা মাৰে মোক বেয়া পায় এই ঘৰখনৰ পৰা ওলাই গৈছিল আৰু তুমি মাক বেয়া নোপোৱাতো পাইছিলো মই তোৰ মাৰক বেয়া পাইছিলো কাৰণ তোৰ মাৰে মোৰ ৰাজক
মোৰ পৰা আঁতৰাই নিছিল। মই তাইক কোনোদিনে সহজভাৱে ল'ব পৰা নাছিলোঁ, গ্ৰহণ কৰিব পৰা নাছিলোঁ। সেইকাৰণে তুমি মাক কুলক্ষিনী বুলি ঘৰৰ পৰা খেদি পঠাইছিলা আইতা? নাই পঠিওৱা। তাই নিজেই এইখন ঘৰত থাকিব নোৱাৰো বুলি তোক লৈ ওলাই গৈছিল। তাই যি ঘৰখনৰ পৰা ওলাই গুচি গ'ল আৰু তাৰ পাছত মোৰ এটা খবৰো নললে। মই কেনেকে আছো, কাৰ লগত আছো, জীয়াই আছো নে নাই, একো খবৰ নকৰিলে। তাই মোৰ ওপৰত ইমান জেদ ধৰি থাকিলে। হয়তো জেদেই হয়। সেই জেদৰ বাবে আজি তোমালোক অত বছৰ আঁতৰি থাকিলা আইতা? আজি ইমান বছৰে অনুপমাই মোক লগ দি আছে। জেকে ককাৰৰ ব্যৱসায়বোৰ চলাই আছে। সেইকাৰণে মই অনুহঁতে বেয়া পোৱা কাম কৰিবলৈ খুব ভয় কৰোঁ। জানোছা, সিহঁতেও মোক এৰি থৈ গুচি যায়। মোৰ ছোৱালী দুজনীয়ে মোক সংগ নিদিলে। সীমান্তৰতো কোনো খবৰেই নাই। অনুপমা নথকা হ'লে মই কিজানি জীয়াই নাথাকিলোহেঁতেন। তুমি যেনেকেই নহওক জীয়াই থাকিলাহেঁতেন আইতা, কাৰণ মই যে তোমাক লগ পাব লাগে। বহুত কষ্ট বেদনা সহ্য কৰি মই জীয়াই আছিলোঁ। একমাত্ৰ তোৰ আশাতে মই জীয়াই আছিলোঁ। এতিয়া তোক পাই মোৰ এনেকুৱা লাগিছে যেন মই ৰাজকে ঘূৰাই পাইছোঁ। এতিয়া তই আহিলি যেতিয়া মোৰ অকণো চিন্তা নাই, চব চিজিল হৈ যাব। কিন্তু মোৰ এনে লাগিছে যেন মই আহাটো জেকি খুৰা বা পেহী আইতাই অকণো ভাল পোৱা নাই। আচ্ছা আইতা, তুমি মাৰ ওচৰলৈ যাবানে? কোৱা না আইতা, তুমি মাৰ ওচৰলৈ যাবানে? আইতা কোৱা না আইতা। আইতা নাযাওঁ। আগতে মই নাযাওঁ, তাই আহিব লাগিব। সঁচা কথা কোৱা বৰ্ণিল। সঁচা কৈছো মা, ফ্ৰেণ্ড এজনৰ লগতে কথা পাতি আছিলোঁ। মিছা নকবা বৰ্ণিল, সঁচা কোৱা, কোন আছিল? মোৰ কথা তুমি এনেকৈ চিন্তা কৰি নাথাকিবা, পঢ়াত মন দিবা। আৰু এটা কথা, মা বা আইতাৰ লগত মই যিমানে বিজি নাথাকোঁ কিয়, তোমাক কিন্তু এনি টাইম মিছ কৰি থাকোঁ। আচ্ছা বাবা, মই তোমাক ৰেগুলাৰলি ফোন কৰি থাকিম, কিন্তু তুমি মোতকৈ বেছি পঢ়াত ইণ্টাৰেষ্ট দিবা। পঢ়াটো মেইন কথা, তাৰপিছত বেলেগ কথা। আচ্ছা শুনা, মা অহাৰ টাইম হৈছে, মই তোমাক পিছত ফোন কৰিম। ৰাখিছোঁ। অ' মা আহিলা? মই অথনি আহি পালোঁ, ভাবিলোঁ তোমাক ফোন কৰোঁ। পিছত ভাবিলোঁ তুমি পেচেণ্টৰ লগত বিজি আছা নেকি। কাৰ লগত কথা পাতি আছিলা? ফ্ৰেণ্ড এজনৰ লগত। মই অহাৰ পাছৰ পৰা তাৰ লগত কথাই হোৱা নাই নহয়, সি অফেণ্ডেড হৈ আছিলে। সঁচা কথা কোৱা বৰ্ণিল। সঁচা কৈছোঁ মা, ফ্ৰেণ্ড এজনৰ লগতে কথা পাতি আছিলোঁ। মিছা নকবা বৰ্ণিল, সঁচা কোৱা, কোন আছিল? ছোৱালী এজনী, যোৰহাটত ঘৰ।
মোৰ কলেজতে পঢ়ে মোৰ জুনিয়ৰ কি নাম তাইৰ মালবিকা দাস সি তাৰ আইতাকজনীৰ ওচৰলৈ আহিছে তাতেনো তুমি বেয়া পাব লগা কি কথাটো হ'ল কিহৰ আইতাক অত বছৰে ক'ত মৰিছিল তোমাৰ মৰমৰ নাতি সেই নাতি থকা অৱস্থাত আমি কিয় ঘৰ বাৰী এৰি ইয়াত থাকিব লগা হ'ল হা মৰমৰ নাতি নাহিল কিয় অত বছৰে সি আহিব পৰা নাছিল এতিয়া অকলে আহিব পৰা হৈছে আহিছে এতিয়া অহাৰ প্ৰয়োজন হৈছে মাকে যে তোমাৰ লগত অকলে যুঁজ দিব নোৱাৰিলে সেইকাৰণে পুতেকৰ লগ হৈ ইয়ালৈ অহাৰ অভিসন্ধি কৰিছে বৈদেহীনো মোৰ লগত কি যুঁজ দিব মাটি বাৰী সম্পত্তিৰ যুঁজ আমি থকা বাবে তাই সাহস কৰা নাছিল নহলে অত দিনে গোটেই সোপা লৈ তোমাক বৃদ্ধাশ্ৰমত ৰাখিলেহেঁতেন সময় নামৰ দৈত্যটোৱে আকৌ মোৰ ওচৰলৈ লৈ আনিছে আকৌ এক নতুন পৰীক্ষা আকৌ এক কঠিন পৰীক্ষাৰ সন্মুখীন হৈছো মই এইবাৰ বৰ্ণিলক লৈ এই পৰীক্ষা ইমানেই অকলশৰীয়া যে মই মোৰ কথাবোৰ কাৰো লগত আলোচনা কৰিবও নোৱাৰো বৰ্ণিলে আছিল মোৰ একমাত্ৰ সংগী কিন্তু আজি বৰ্ণিলে মোৰ আগত এনে এটা প্ৰশ্ন থিয় কৰি দিলে যে মই বৰ অকলশৰীয়া অনুভৱ কৰিছো বৰ অসহায় হৈ পৰিছো ৰাজ আজি মই বৰ অকলশৰীয়া অনুভৱ কৰিছো বৰ অসহায় হৈ পৰিছো ৰাজ মা মা মই তোমাক কি এনে ডাঙৰ কথা ক'লো যে আজি দিনটো তুমি ইমান চিৰিয়াছ হৈ গৈছা ডাঙৰ কথা কৈছা তুমি বৰ্ণিল বহুত ডাঙৰ কথা কৈছা ইমানেই ডাঙৰ যে মোৰ বুকুত এটা ডাঙৰ শিল পৰাৰ দৰে লাগিছে হ'ব পাৰে মা হ'ব পাৰে আজিকালি য়াং জেনেৰেশ্যনে নিজৰ লাইফ পাৰ্টনাৰ চুজ কৰি লোৱা কোনো ডাঙৰ কথা নহয় কিন্তু তুমি যিজনী ছোৱালীক নিজৰ লাইফ পাৰ্টনাৰ হিচাপে বাছি লৈছা সেইজনী ছোৱালী মোৰ বাবে এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে তাৰমানে তুমি তাইক চিনি পোৱা নাপাওঁ তেনেহ'লে তাই তোমাৰ কাৰণে কেনেকৈ সমস্যা হৈ পৰিল মা মই দেখোন তোমাক কৈছোৱে তাই এজনী ভাল ছোৱালী তুমি মালবিকাক এদিনা লগ কৰি চোৱা তেতিয়া তুমি গম পাবা যে তাই কিমান ভাল ছোৱালী বৰ্ণিল তুমি তাইৰ লগত ৰিলেশ্যন বাদ দিব পাৰিবানে
কোৱা বৰ্ণিল তুমি তাইৰ লগত সম্পৰ্ক বাদ দিব পাৰিবানে কিন্তু কিয় মা কি কাৰণে ৰিলেশ্যন বাদ দিব লাগে তুমি তোমাৰ বোৱাৰী কৰিম বুলি আন কাৰোবাক কথা দি থৈছা নেকি সেইবোৰ একো নহয় কিন্তু সেই ছোৱালীজনীক তুমি আমাৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰা কিন্তু কিয় মা তাইৰ দুখ কি তাইৰ কাষ্ট আমাৰ লগত নিমিলে তুমি ইমান সৰু কথা এটা টেনশ্যন লৈ আছা মা আজিকালি এই জাত পাতৰ কথা কোনে মানে সেইবোৰ আউটডেটেড কনচেপ্ট নহয় বৰ্ণিল এতিয়াও এইবোৰ আউটডেটেড কনচেপ্ট হোৱা নাই এতিয়াও আমাৰ মানুহ জাত পাতৰ গণ্ডিৰ পৰা মুক্ত হোৱা নাই হাঁহি উঠা কথা নকবা মা অন্ততঃ এইবোৰ কথা তোমাৰ মুখত শুবা নাপায় তুমি নিজে হাজৰিকা ঘৰৰ ছোৱালী হৈ বৰঠাকুৰ ঘৰৰ ফেমিলিৰ বোৱাৰী হৈছা অথচ তুমি কৈছা সেই কাৰণেই মই কৈছো মই ইণ্টাৰকাষ্ট মেৰিজ কৰিছিলো আৰু যিমান ভুগিব লাগে মই ভুগিছো সেইকাৰণে তোমাক কৈছো যে সেই ছোৱালীজনীক তুমি পাহৰি যোৱা কাৰণ আৰু এজনী বৈদেহীৰ জন্ম হোৱাটো মই নিবিচাৰো শুনিলা নহয় আৰু এজনী বৈদেহীৰ জন্ম হোৱাটো মই নিবিচাৰো কিন্তু মা মই আৰু একো শুনিব নিবিচাৰো মই যিটো কৈছো সেইটোৱে হ'ব লাগিব बढ़ाले लोटस मैट जेल SPF 50 ये क्रीम नहीं इनोवेटिव लाइटवेट जेल है जो इजीली एब्जॉर्ब हो जाए स्मॉल म्यूचुअल फंड सही है आइडिया 4G स्नैपडील अनबॉक्स फैशन अनबॉक्स जिंदगी मैनफोर्स कंडोम और इंडिका इजी हेयर कलर